নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। নেঘেৰিটিং চাহ বাগিচাৰ শ্ৰী শ্ৰী কালী মন্দিৰৰ পুৰোহিত কৃষ্ণ মিৰ্ধাৰ দেহাৱসান। নিউজ নাওৰ এক ৰিপৰ্ট। নেঘেৰিটিং চাহ বাগিচাৰ শ্ৰী শ্ৰী কালী মন্দিৰৰ পুৰোহিত কৃষ্ণ মিৰ্ধাৰ দেহাৱসান। উল্লেখযোগ্য যে 2 এপ্ৰিল মঙলবাৰে নেঘেৰিটিং চাহ বাগিচাৰ ৰাজহুৱা কালী মন্দিৰৰ পুৰোহিত কৃষ্ণ মিৰ্ধাৰ ৭৮ বছৰ বয়সত ইহলীলা সম্বৰণ। তেখেত আকস্মিকভাৱে ৰোগত আক্ৰান্ত হৈ গুৱাহাটী বি বৰুৱা চিকিৎসালয়ত চিকিৎসা চলি থকাৰ মাজতেই নিজা বাসগৃহত মৃত্যুক আঁকোৱালি লয়। তেখেত নেঘেৰিটিং চাহ বাগিচাৰ ৰাজহুৱা কালী মন্দিৰ পূজাৰী হোৱাৰ উপৰিও বিভাগৰ অনুষ্ঠানৰ লগত জড়িত থাকি চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজা, টুচু পূজা, মনসা পূজা নিজা উদ্যোগত অনুষ্ঠিত কৰি আহিছিল। নেঘেৰিটিং চাহ বাগিচাৰ কালী মন্দিৰৰ পূজাৰী আজি দিনৰ 11:30 বজাত আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। তেখেত এই কালী মন্দিৰত প্ৰায় 40-50টা বছৰ পূজাৰী ৰূপত আছিলে আৰু এই পূজাত তেখেতৰ যি আধ্যাত্মিক দিশত তেখেতে যিখিনি চোৱা চিতা কৰিছিলে, অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ লোক আহিছিল আৰু ইয়াত এটা নিজৰ নিজৰ মনোকামনাৰে পূজা অৰ্চনা কৰিছিল। আৰু এটা ইয়াত বিশ্বাস কৰিব পাৰি যে কালী মন্দিৰত যিসকল লোক আহিছিল তেখেতসকলৰ বিশ্বাস আছিল যে ইয়াত যিখিনি পূজা দিয়া হয় বা যিখিনি মনোকামনা কৰা হয় সেইখিনি প্ৰতিফলন হৈছিল আৰু বিশ্বাসৰ প্ৰতিফলনত বহু লোক অসমৰ আহিছিল। আৰু সমান্তৰালভাৱে তেখেতৰ যিখিনি নিয়ম নীতি আছিল কৰি যোৱাৰ উপৰিও নেঘেৰিটিং চাহ বাগিচাত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত, বিভিন্ন উৎসৱ পাৰ্বণৰ লগত জড়িত থাকি আমাক সহায় সহযোগিতা আগবঢ়াইছিল। ইয়াৰ মাজতে আজি এক দুখৰ বিষয় যে আমাৰ মাজৰ পৰা তাত আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আমি সকলোৱে ৰাইজে নেঘেৰিটিং চাৰিআলি ব্যৱসায় সন্থা, আটছা, গাঁওৰক্ষী বাহিনী, আছু, বাগিচা সংঘ, বাগিচা কৰ্তৃপক্ষৰ লগতে নেঘেৰিটিং চাহ বাগিচাৰ ৰাইজে ওলাই আহি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে ৰাজহুৱাভাৱে। আৰু আমি সকলোৱে একত্ৰিতভাৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালবৰ্গক আমি সমবেত। তেখেতৰ ল'ৰা 3জন, বোৱাৰী আৰু নাতি, এনেকৈ পৰিয়ালবৰ্গ প্ৰায় এটা ডাঙৰ পৰিয়াল, যৌথ পৰিয়াল এৰি থৈ গৈছে আৰু ঘৰৰ মুৰব্বী হিচাপে তেওঁৱে আছিল। এতিয়া তেখেতৰ পৰিয়ালৰ ক্ষেত্ৰতো আমাৰ এটা চিন্তনীয় বিষয়। এতিয়া আমাৰ ঘৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত পূজাৰীয়ে এটা বৃহৎ ভূমিকা গ্ৰহণ কৰিছিল। গতিকে পৰৱৰ্তী সময়ত এটা পৰিয়ালৰ এটা কিবা সুবিধাৰ সন্মুখীন হ'ব। গতিকে আপোনালোকৰ যোগেদি ক'ব খোজোঁ যে আমি সকলোৱে ৰাইজ আছোঁ, আমি ৰাইজৰ লগত তেখেতৰ পৰিয়ালসকলৰ লগত নহয়। তেওঁক আমি কৈছোঁৱে যে তেখেত যদিও নেঘেৰিটিং চাহ বাগিচাৰ কালী মন্দিৰৰ পূজাৰী আছিল, সমান্তৰালভাৱে তেখেত নেঘেৰিটিং ৰাজহুৱা দুৰ্গা মন্দিৰ, মনসা পূজা ব্যক্তিগতভাৱে, টুচু পূজা ব্যক্তিগতভাৱে, কৰম পূজা ব্যক্তিগতভাৱে তেওঁ আয়োজন কৰি আহিছিল। আৰু এই পূজাই যদিও তেওঁ ব্যক্তিগতভাৱে কৰিছিল কিন্তু সমান্তৰালভাৱে গৈ সেইটো ৰাজহুৱা হৈ গৈছিল। আৰু ৰাজহুৱা হোৱাৰ লগে লগে আমি নিজেই চাহ বাগিচাৰ লোক বা অন্যান্য জিলাৰ মানুহখিনি আহি ওতঃপ্ৰোতভাৱে জড়িত হৈছিল। গতিকে পৰৱৰ্তী সময়ত সেই অনুষ্ঠানবিলাকে কোনে ধৰি ৰাখিব সেই কথাটো এটা চিন্তাৰ বিষয় হৈছে। কাৰণ কালী মন্দিৰ পূজাৰী হিচাপে তেখেত যিখিনি কৰি থৈ গৈছে, আমি পৰৱৰ্তী সময়ত যে এনেধৰণে পাম বুলি আমি আশা কৰিব নোৱাৰোঁ বা আমাৰ এটা বিশ্বাসৰ এটা দূৰত। তেখেতৰ মৃত্যুৱে গাঁওখনলৈ শোকৰ ছাঁ পেলাইছে। তেখেতৰ নেঘেৰিটিং বৰলাইন ঘৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ নেঘেৰিটিং বৰলাইন নিজা বাসগৃহত বহু লোকৰ শোকৰ বন্যা বোৱা পৰিলক্ষিত হয়। কেইবা শতাধিক ৰাইজে তেখেতৰ বাসগৃহৰ পৰা কৰ্মক্ষেত্ৰ কালী মন্দিৰ প্ৰাংগণলৈ শোভাযাত্ৰা কৰি নেঘেৰিটিং চাৰিআলিত সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতেই তেখেতৰ নিজা বাসগৃহত অন্তিম সৎকাৰ কৰা হয়। আমাৰ কালী মন্দিৰৰ পূজাৰী, গতিকে আমাৰ তুৰি মিৰ্ধাৰ সমাজৰ আমাৰ তেখেতে গামবুঢ়াও আছিলে। গতিকে এই গামবুঢ়াই আমাৰ এই সমাজখন গোটেইখিনি নেঘেৰিটিং আমাৰ চলাই লৈ গৈছিলে। আৰু আমাৰ এই গোলাঘাট ডিষ্ট্ৰিক্টৰ গোটেই কমৰ মানুহখিনি যাতে নেকি আমাৰ পূজা পাছলৈ আহিছিলে, তেখেতলোকৰ যিখিনি সেৱা শুশ্ৰূষা কৰিছিলে, তেওঁলোকক যিখিনি তেওঁ বাক্য দিছিলে সেই বাক্যখিনি পূৰণ হৈছিলে। তেওঁলোকে দুনাই আহি যে নেকি পূজা ভাগি দিছিলে। গতিকে তেনেকুৱা মানুহ আমি আজি বহুত দিনৰ পৰা দেখি আছোঁ। যিহেতু এনেকুৱা মানুহ আৰু আমি হেৰাইছোঁ আমাৰ সমাজৰ মাজৰ পৰা। গতিকে এতিয়া আমাৰ বহুত দুখ লাগিছে, যেনেকৈ আমাৰ এই সমাজলৈ বা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টলৈ সম্পূৰ্ণ দুখ প্ৰকাশ কৰি আছোঁ আমি। নমস্কাৰ। পোনপ্ৰথমে আমি সমূহ অসমবাসী নিজ সন্থাক আমি স্বাগতম জনাইছোঁ। আমাৰ মাজত আজি নেঘেৰিটিং কালী মন্দিৰৰ পূজাৰী নহয়, তেখেত আমাৰ নেঘেৰিটিং বাগিচাৰ যিমান অঞ্চল আছিলে, যিমান দল সংগঠন আছিলে,
যিমান জাতি জনগোষ্ঠী আছিলে সকলোকে এক কৰি ৰাখিম বুলি তেওঁ প্ৰয়াস কৰিছিলে আৰু আমাৰ মাজত বিভিন্ন জাতি হওক বিভিন্ন সংগঠন হওক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ পৰা বিভিন্ন মহিলাখিনিক তেওঁ নানা ধৰণৰ কথা কৈ নানা ধৰণৰ আমাক উপদেশ দি আগবঢ়াইছিলে আজি আমাক সৰুৰ পৰাই তেখেতে আমাক পুহি পাহি ডাঙৰ কৰিছে গতিকে আজি আমাৰ মাজৰ পৰা তেওঁ আমাক এৰি থৈ গুচি গৈছে গতিকে আজি আমাৰ অতিকে দুখ প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা আমাৰ সন্মানীয় এজন পূজাৰী জন্ম হয় আৰু তেখেতৰ দৰে নিকা হিচাপে আমাৰ এই কালী মন্দিৰত পূজা আগবঢ়াই আমাক ৰাজ্যক সহায় সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও।